নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত জিভাত হোৱা গুটি কেনেধৰণে ভাল কৰিব পাৰোঁ, কাৰণ যিহেতু জিভাত ঘাঁ হ'লে বহুত যন্ত্ৰণাদায়ক হয় আৰু যিহেতু মুখত গুটি গুটি উঠিলে খুব আমাৰ অশান্তি লাগে। জিভাত গুটি গুটি উঠিলে আমাৰ যিহেতু জিভা এখন দাঁতলৈ গৈ থাকে বাৰে বাৰে আৰু খুব অশান্তি লাগে, লেলেটি ওলাবলৈ ধৰে আৰু খুব অশান্তি অনুভৱ হয়। এনেকুৱা হ'লে আপোনালোকক এবিধ ঔষধ কম, যদি আপোনালোকে ঔষধবিধ চিনি নাপায় মই আপোনালোকৰ ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে ভালদৰে সেইবিধ চিনি ল'ব। যিটো নাম আপোনালোকক কম, আপোনালোকে সেইবিধ বিচাৰি পেলাই পাব ওচৰে পাছৰে, আনি পেলাই আপোনালোকে জিভাত যদি গুটি উঠি আছে সেই গুটি অতি শীঘ্ৰে অতি নিমিষতে ভাল হ'ব। আৰু যিহেতু প্ৰথমতে আপোনালোকক কৈ লওঁ যে আৰু ঘাঁহখিনি ভাল হোৱাৰ কাৰণে এটা উত্তম ঔষধ কম, সেইটো আপোনালোকে মনত ৰাখিব। যদি আপোনালোকে কেনেবাকৈ জিভাত ঘাঁহ উঠে, যিহেতু বৰ্তমান গুটখা, চিগাৰেট, বিড়ি বা যিকোনো এনে ধূমপান কৰাৰ ফলত বিভিন্ন অংশত ঘাঁহ হ'বলৈ ধৰে, বা যদি বেছিকৈ তামোল খোৱা ব্যক্তিসকল আৰু শিখৰ জাতীয় যিটো খোৱাসকলৰো জিভাত আৰু মুখত ঘাঁহ সঘনে হোৱা দেখা যায়। ইয়াৰ ফলত বহুতো অশান্তি পায় সেনে ব্যক্তিসকলে। লাহে লাহে এনেকুৱা যদি ভাল নকৰিলে লাহে লাহে এইবোৰ ঘাঁহ পিছলৈ কেঞ্চাৰলৈ পৰিণত হয়। গতিকে আপোনালোকক যেনেধৰণে ক'ম তেনেধৰণে আপোনালোকে মন দি শুনিব। গতিকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগত থকা বেল আইকনটি প্ৰেছ কৰিব নাপাহৰিব। যদি জিভাত আপোনালোকৰ ঘাঁহ বেছিকৈ উঠি আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনালোকে প্ৰথমতে প্ৰয়োজন হ'ব অমৰা। যদি আপোনালোকৰ ছিজনত অমৰা যিহেতু লাগে, অমৰা যদি আপোনালোকে সেইটো যিটো অৱস্থাত আপুনি ঔষধবিধ ব্যৱহাৰ কৰিব বিচাৰিছে, সেই অৱস্থাত যদি আপুনি অমৰা বিচাৰি নাই পোৱা, তেতিয়াহ'লে আপোনালোকে অমৰা পাত হ'লেও হ'ব। অমৰা পাত অকণমান লৈ ল'ব। তাৰপিছতে শিলিখা, আৰু যদি শিলিখা যদি ছিজনত নাই পোৱা, যদি শুকান শিলিখা আছে তেতিয়াও হ'ব, আৰু যদি নাই পোৱা শিলিখা পাত লৈ ল'ব। আৰু কেঁচা হালধিও যদি আপোনালোকে কেঁচাভাৱে পোৱা নাই তেতিয়া শুকান হালধি হ'লেও হ'ব। আপোনালোকে কেঁচা অমৰা পাত আৰু যি আপোনাৰ শিলিখাৰ পাত ভালদৰে পিচি পেলাই সংমিশ্ৰণ কৰি লওক, আৰু লগতে আপোনালোকে কেঁচা হালধি সংমিশ্ৰণ কৰি লওক। সংমিশ্ৰণ কৰাৰ পাছত আপোনালোকে সেইখিনি একেবাৰে ভালদৰে মিহলাই লওক। মিহলাৰ পাছতে তাত 2-3 টোপালমান মিঠাতেল দি ল'ব। মিঠাতেল দিয়াৰ পাছতে যি অংশত আপোনালোকৰ ঘাঁহ আছিলে জিভাৰ, বা আপোনালোকে আলুৰ আশে পাশে যদি মুখৰ যিকোনো অংশত যদি ঘাঁহ উঠি আছে, সেই ঘাঁহ হোৱা অংশত আপোনালোকে লগাই পেলাই অলপ দেৰি ৰখি দিয়ক, 5-6 মিনিটমান ৰখি দিয়ক আৰু উলিয়াই দিয়ক। এনেধৰণে দিনটোত 3-4বাৰমান কৰক, আপোনালোকৰ ঘাঁহ অতি শীঘ্ৰে শুকাব। আৰু যদি আপোনালোকৰ জিভাত গুটি উঠি আছে, তাৰ বাবে এটা ঔষধ আছে, সেইবিধ কম। আপোনালোকে সেইবিধ গছৰ শিপাত দি যদি চোবাই থাকিলে আপোনালোকে জিভাৰ যাৰ ৰসটো পালে জিভাৰ গুটি অতি শীঘ্ৰে ভাল হয়। সুগুনি বুলি এজোপা গছ আছে, সেই গছজোপাৰ আপোনালোকে শিপা যদি চুবাই পেলাই তাৰ ৰসটো যদি জিভাত লৈ থাকে, তেতিয়াহ'লে সেই যি গুটি উঠা অতি শীঘ্ৰে ভাল হয়। ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে সেই গছজোপা ভালদৰে চিনি ৰাখিব, নামটো সুগুনি হয়। আৰু কেনে পাইছে আপোনালোকে মোক কমেণ্ট কৰি জনাব।